আপুনি পৰিয়াল পৰিজন অথবা বন্ধুবৰ্গৰ লগত ফুৰিবলৈ গৈ ভাল পায় নেকি? আৰু যদি ভাল পায় আপুনি এখন বিশেষ বাহন লৈ এতিয়াৰ পৰা ফুৰিবলৈ যাবলৈ সক্ষম হ'ব আৰু সেই বাহনখন আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম। কেমেৰা পাৰ্চন হিতেশ আছে, হিতেশে দেখুৱাব এইখন শিৱনাচ। এই শিৱনাচ এই বাহনখন, এই বিশেষ বাহনখনত আচলতে বিশেষ বুলি এইকাৰণে কৈছোঁ, ইয়াত অত্যাধুনিক কিছু সা সুবিধা আছে, যি সা সুবিধা দেখিলে আপুনিও নিশ্চয় এই বাহনখনেৰে আপোনাৰ যি গন্তব্য, যি ঘূৰি ফুৰা স্থান, সেই ঘূৰি ফুৰা স্থানলৈকে আপুনি যাব মন যাব। এই বিশেষ বাহনখনত বিশেষ বিলাসী কিছু বস্তু আছে, যিবোৰ বস্তুৰে আপোনাক সন্মোহিত কৰিব। প্ৰথমতে আমি বাহিৰৰ ভাগ দেখুৱাই লৈছোঁ। এই বাহনখনৰ বিশেষ বাহনখনৰ খুব সুন্দৰভাৱে আচলতে ডিজাইন কৰা হৈছে। অসমীয়া সংস্কৃতিৰ বিহু এটা দৃশ্য ইয়াত অংকন কৰা হৈছে আৰু সমান্তৰালভাৱে বাহনখনৰ নামটো অংকন কৰা হৈছে শিৱনাচ। এই শিৱনাচ বাহনখনৰ ভিতৰ ভাগত আমি সোমাই যাবৰ কাৰণে যত্ন কৰিম আৰু দেখুৱাবৰ কাৰণে যত্ন কৰিম। বিলাসী বুলি আমি কিয় কৈছিলোঁ, আমি ভিতৰত সোমাই যাবৰ কাৰণে যত্ন কৰিম। প্ৰথমতে এয়া ড্ৰাইভাৰ ছিট, ইয়াত তাৰপিছতে এখন বিশেষ দৰ্জা, আৰু এই দৰ্জাখন খুলি আমি ভিতৰ ফালে সোমাই যাম। সোমাই গৈ প্ৰথমতে আমি দেখুৱাম, সোমাই প্ৰথমতে এটা খুব সুন্দৰ আটক ধুনীয়া আচলতে বাথৰুম বাহনখনৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব। খুব সুন্দৰ বাথৰুম। তাৰপিছতে আমি ভিতৰ ফালে সোমাই আহিম। ভিতৰ ফালে সোমাই আহি ইয়াত দুজন ব্যক্তি বহিব পৰা এটা খুব সুন্দৰ ছিট, সমান্তৰালভাৱে এই আন এটা ছিট আছে, ইয়াতো খুব দুজন তিনিজন ব্যক্তি বহিব পৰা এটা ছিট, আৰু এইফালেও আছে আচলতে 4জন মানুহ ব্যক্তি বহিব পৰা ইয়াত ছিট। গতিকে এনেধৰণৰ আচলতে প্ৰায় 9-10জন ব্যক্তি এই বাহনখনত বহিব পাৰিব। আৰু আমি আনফালে দেখুৱাম কিটচেন। ইয়াত খুব সুন্দৰ এটা কিটচেনৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে দেখিছে খুব সুন্দৰ এটা কিটচেন আছে। কিটচেনৰ সমান্তৰালভাৱে ইয়াত মাইক্ৰ'ভেন আছে, তাৰ সমান্তৰালভাৱে ইয়াত আছে ফ্ৰিজ। ইয়াত আপোনালোকৰ খাদ্য সামগ্ৰী ইয়াত কঢ়িয়াই লৈ যাব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ বাচন বৰ্তন আছে। সমান্তৰালভাৱে ইয়াত লকাৰো আছে, ছেফটি লকাৰো আছে। ইয়াত যদি আপুনি ফুৰিব গৈ আপোনাৰ অৰ্নামেণ্টছ থাকে, ধন টকা পইচা থাকে, সেই সকলো ইয়াত আপোনালোকে সুৰক্ষিত ৰাখিব পাৰিব। একেদৰে বাহনখনৰ ভিতৰত আছে AC। আপুনি কোনো ধৰণৰ অসুবিধা নাপায়, গৰমত খুব সুন্দৰভাৱে যাব পাৰিব। আৰু ইয়াত আছে ছাউণ্ড ছিষ্টেম, আপুনি আনন্দ ল'ব পাৰিব। আটাইতকৈ ধুনীয়া কথাটো হৈছে খুব সুন্দৰ ছাউণ্ড ছিষ্টেমৰ ব্যৱস্থা আছে। আৰু টিভি আছে, LED টিভিও ইয়াত সংলগ্ন হৈ আছে। আমি বাহনখনৰ ভিতৰত দেখুৱাইছোঁ LED টিভি এটাও সংলগ্ন হৈ আছে, আৰু ইয়াত খুব সুন্দৰভাৱে আপোনালোকে যাত্ৰা কৰিব পাৰিব। কিন্তু এই প্ৰচেষ্টাটো কোনে উদ্যোগ লৈছে আচলতে আপোনালোকৰ জানিবৰ মন যাব। আমি জনাব বিচাৰিম নিউজ লাভৰ দৰ্শকসকলক, নন্দিতা মজুমদাৰ আৰু তেওঁৰ স্বামীয়ে মিলি এই প্ৰচেষ্টাৰে, একক প্ৰচেষ্টাৰে এই বিশেষ বাহনখন উলিয়াইছে। আৰু সেইগৰাকী বাইদেউৰ সৈতে আমি কথা পাতিবৰ কাৰণে যত্ন কৰিম। হিতেশ আছে, হিতেশে অকণমান দেখুৱাব খুব সুন্দৰভাৱে। বাইদেউ, খুব সুন্দৰ এখন বিলাসী বাহন, কেনেদৰে কাৰ প্ৰচেষ্টাত এইটো পৰিকল্পনাটো কেনেকৈ আহিল? আচলতে পৰিকল্পনাটো মই মহিলা আৰু ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ বনাইছোঁ। মোৰ ছোৱালীজনী এদিন তাৰমানে তাই গাড়ীখনত যাই থাকোঁতে ক'লে, আমি যদি শুব পাৰিলোঁ হয় তোমাৰ গাড়ীখন, তেতিয়া মই ভাবিলোঁ হয়ো এখন বিচনা থকা গাড়ী এখন, কাৰণ মই যিমান বাহিৰলৈ গৈছোঁ যাওঁতেও মই এনেকুৱা গাড়ীতে ফুৰিছিলোঁ মাজে মাজে। তেতিয়া মই ভাবিছিলোঁ যে আমি অসমতনো কিয় নবনাওঁ, মানুহবিলাকৰ সুবিধা হ'বলৈ, বিশেষকৈ মাইকী মানে মানুহ, ফেমিলি মানুহ, প্লাছ বিশেষকৈ আমাৰ মহিলা মানুহ আৰু ছোৱালী মানুহবিলাকৰ আৰু বয়সস্থ মানুহবিলাকক বাথৰুমলৈ যাবলৈ অসুবিধা হয়। সেইকাৰণে বাথৰুম এটাও বনাই দিলোঁ, পাকঘৰ এটাও মানে কিটচেন এটা আৰু সুবিধা কৰিবলৈ, খাবলৈ মেলিবলৈ, আৰু কিছুমান বস্তু গৰম কৰি মাইক্ৰ'ৱেভত ল'বলৈ, বা মোৰ বাথৰুমটোত গাও ধুব পাৰে তাতে, আৰু বাহিৰতো এটা শ্বাৱাৰ আছে য'ত গা ধুব পাৰে, ওপৰত টেংকি আছে। আৰু প্লাছ মই টেণ্টো বনাইছোঁ, টেণ্টো লৈ যাব সুবিধা আছে, য'ত মানে তাতেও 6জন মানুহ শুব পাৰিব। মই সেইখিনি ব্যৱস্থা শ্লিপিং বেগৰ লগত, চব মেট্ৰেছৰ লগত সুবিধা কৰি দিছোঁ। আৰু এটা সুবিধা কৰিছোঁ, মই চৌকা এটাও আনিছোঁ, মানে ৰেডিমেড চৌকা। তাত মানে খৰিৰে বনাই পেলাই মানুহবিলাকে টেণ্ট কৰি যদি বাহিৰত যায় থাকি ৰাতি মানে খাব পাৰে। আৰু ইয়াতে আমি বিচনা বনাব পাৰোঁ, অন্ততঃ 5জন মানুহ শুব পৰাকৈ। মানে গাড়ীখনৰ ভিতৰতে বিচনা, এই চকীকেইখনে বিচনা হৈ যায় পিছত। আৰু তাতে মই বেডশ্বীট,
কম্বল চব সুবিধা দিওঁ আৰু টাৱেল দিওঁ মানুহবিলাকে গা চা ধুবলৈ আৰু বাকী যিখিনি সৰঞ্জাম লাগে গা ধুওঁতে চেম্পু চাবোন আৰু চব গোটেই এভৰিথিং দিয়া হ'ব এতিয়া বাহনখন ক'ত ক'ত চলিব কোনে কেনেকৈ লৈ যাব পাৰিব আপোনাৰ বাহনখন কেনেকুৱা হ'ব বাহনখন আচলমতে এইটো নহয় যে অকল অসমতে চলিব বাহিৰলৈও যাব পাৰিব আৰু পাৰ্মিশ্যন ল'বলৈ মই পাৰ্মিটটো বনাই দিব পাৰিম যদি আৰু সেইটো কাৰণে এটা এক্সট্ৰা মই ল'ম যিহেতু পাৰ্মিশ্যনটো বনাই দিব লাগিব আৰু বাকী গোটেই অসমখনতে ঘূৰিব পাৰিব আৰু বিশেষকৈ মানে আমাৰ অসমৰ মানুহবিলাকে বেছিভাগ মেঘালয় যায় অৰুণাচল প্ৰদেশ যায় আমাৰ অসমৰ যিকেইখন নিকটৱৰ্তী যিকেইখন ৰাজ্য আছে তাত গৈ পেলাই বেছি ভাল পায় কিছু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে সেই মানুহখিনিৰ কাৰণে এই বিশেষ বাহনখন নিশ্চয়কৈ উপকৃত হ'ব আৰু এই বাহনখনৰ কাৰণে কেনেকুৱা ধৰণৰ তেওঁলোকে পইচা বহন কৰিব লাগিব কেনেকুৱা হ'ব আৰু কেনেকৈ আপোনাক যোগাযোগ কৰিব মোৰ ফোন নম্বৰ এটাও আছে প্লাছ মোৰ ইমেইল আইডি আছে তেখেতসকলে সেই দুটাত মানে মোক সম্পৰ্ক ৰাখিব পাৰিব আৰু তাৰ পৰা মই গোটেই খবৰখিনি তেওঁলোকক দিব পাৰিম যে কিমান ল'ম কাৰণ এতিয়া মই জাষ্ট গাড়ীখন ওলাইছোঁহে এতিয়াও মই মানে আইডিয়াটো কৰিব পৰা নাই যে মই কিমান এমাউণ্ট ল'ম মানে কি এক ৰাতিৰ কাৰণে আৰু এদিনৰ কাৰণে দিনটোৰ কাৰণে যদি কোনোবাই নিয়ে বা ৰাতিৰ কাৰণে কোনোবাই নিয়ে যদি মই ভাবিছোঁ মানে মই সেইখিনি অকণমান কৰিবলৈ সময় হৈছে কাৰণ মই জাষ্ট বনাই উঠিছোঁহে গাড়ীখন এতিয়া গাড়ীখনত GPS ট্ৰেকিঙৰ ব্যৱস্থা থাকিব লাগিব আছে GPS ট্ৰেকিং আছে গাড়ীখনত GPS ট্ৰেকিং আছে টিভিটোত আপোনালোকে নেটফ্লিক্স পৰ্যন্তও চাব পাৰিব টিভিটোত গোটেইখিনি সুবিধাই আছে আৰু চব আৰু খোৱা পানীৰো সুবিধা আছে এই যেনেকৈ জাষ্ট ওপৰৰ হেৰিটো টিপিলেই পানীটো ওলাই আহিব ডাঙৰ অত্যাধুনিক গোটেইখিনি সা সুবিধা আছে গোটেইখিনি সুবিধা আছে কোনোবা যদি ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে খুব নিশ্চিন্ত মানে গাড়ীখনত ভ্ৰমণ কৰিব পাৰিব মই বাচন বৰ্তনো চব কাপ প্লেট চামুচ চব গিলাচ চব আছে মোৰ ইয়াতে আপোনাৰ স্বামীৰ নাম মোৰ স্বামীৰ নাম হ'ল শিৱৰাম মজুমদাৰ তেখেতে চাকৰি কৰে তেখেতে মানে বাহনখনৰ নাম দিয়া হৈছে শিৱনাথ এই নামটোৰ লগত কি জড়িত আছে আচলতে মোৰ হাজবেণ্ডৰ নাম হ'ল শিৱা আৰু মোৰ নাম হ'ল নন্দিতা আৰু মোৰ এখেতে মানে মোক নেন্স বুলি মাতে সেইকাৰণে মই নামটো শিৱনেন্স বুলি থলোঁ আৰু তেওঁৰো নামটো থলোঁ আদা আৰু মোৰ নাম থলোঁ ধন্যবাদ জনাইছোঁ আৰু আমি কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম আন এগৰাকী আচলতে আত্মীয় আছে তেওঁৰ লগতো কথা পাতিব যত্ন কৰিম খুব সুন্দৰ এটা প্ৰচেষ্টা লোৱা হৈছে কেনেকুৱা হ'ব আচলতে এই যাত্ৰা প্ৰথমবাৰৰ বাবে অসমত এইটো নতুনকৈ প্ৰচেষ্টা চলাইছে মোৰ খুৰী হয় সম্বন্ধত আৰু মই প্ৰথম যেতিয়া খুৰী মোক এটা ভিডিঅ' দেখালে তেওঁ মানে ড্ৰোন শ্বট লৈ বিৰাট ধুনীয়াকৈ ভিডিঅ' এটা দেখালে কৈছোঁ তুমি ইমান ধুনীয়া আইডিয়া এটা ক'ৰ পৰা পাইছা এইটো তুমি অকলে এখন নহয় আৰু তুমি বহুত কেইখন বনাবলৈ চেষ্টা কৰা আমিও সহযোগ কৰিম সেইটো লৈ পিনে আমাৰ মানে যোনখিনি আমাৰ জেনেৰেশ্যনৰ মানুহ হয় তেওঁলোকে বেছি মানে সুবিধাটো পাব আৰু এইটো লৈ পিনে যিহেতু আজিৰ দিনৰ মানুহে লাক্সাৰীটো ভাল পায় লাক্সাৰী ট্ৰেভেল কৰি পিনে খুব ভাল পাব মই ভাবিলোঁ যে খুৰীক ক'লোঁ আৰু যে ঠিক আছে আকৌ আমি যদি অকণমান আৰু মানে চেষ্টা কৰি পিনে আৰু 2-3খন বনাব পাৰোঁ খুব সুন্দৰ মানে পদক্ষেপ এইটো ইয়াতে কিমান যাত্ৰী বহিব পাৰে আচলতে কিমান যাব পাৰি ইয়াতে 7জনটো যাব পাৰি যদি আপুনি দিনত ট্ৰেভেল কৰি আছে 7জন যাব পাৰি আৰু 5জনৰ কাৰণে খোৱা ব্যৱস্থা আছে খুৰীয়ে বাহিৰত মানে আপোনাৰ টেণ্টৰ ব্যৱস্থাও কৰিছে যদি কোনোবা মানুহ ইয়াতে একমডেট কৰিব নোৱাৰি তেতিয়াহ'লে বাহিৰতো কৰিব পাৰিব মানে টেণ্ট কৰি পিনে শুব পাৰিব সেইটোৱে ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ ইতিমধ্যে কেমেৰা হিতেশে দেখুৱাইছে এই বিশেষ বিলাসী বাহনখন আৰু খুব শীঘ্ৰে অসমৰ ৰাইজৰ বাবে এই বাহনখন মুকলি কৰা হ'ব যিসকলে আচলতে ভাল পায় ভ্ৰমণ কৰি ভাল পায় এই বিশেষ বাহনখনলৈ ভ্ৰমণ কৰিব পাৰিব আমি দেখুৱাইছোঁ সোমাই প্ৰথমতে দেখুৱাইছিলোঁ এইটো বিশেষ বাথৰুম খুব সুন্দৰ এটা বাথৰুম ইয়াতে সকলো ধৰণৰ যিয়ে ভ্ৰমণ কৰিব তেওঁলোকে ইয়াত গা ধোৱাৰ ব্যৱস্থা আছে শ্বাৱাৰৰ খুব সুন্দৰ এক ব্যৱস্থা আছে মুঠতে অত্যাধুনিক সা সুবিধা উপলব্ধ এই বিশেষ বাহনখন আৰু এই বিশেষ বাহনখন যিসকল ব্যক্তিয়ে ঘূৰি ফুৰি ভাল পায় যিসকল ব্যক্তিয়ে আচলতে ভ্ৰমণ কৰি ভাল পায় সেই লোকসকলৰ কাৰণে এই বাহনখন যথেষ্ট উপযুক্ত হ'ব ইয়াত ছেফটিৰো আচলতে খুব সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা আছে সকলো ধৰণৰ পৰ্যাপ্ত সুবিধাৰে উপলব্ধ এই বিশেষ বাহনখন